তাই গাড়ী এখন ল'লে, কিহৰ পৰা ল'লে, ক'ৰ পৰা ল'লে, ক'ত টকা পালে, এই কথাবোৰ আমাৰ সমাজৰ মাজত বেছিকৈ চলে। ইজনে সিজনৰ বস্তু লোৱা দেখিলে মানে খোৱা কামৰা লাগি আধা মৰা আধা জীয়া হৈ যায়। কিহৰ কাৰণে নাজানো। অসমীয়া মানুহসকলৰ প্ৰায়খিনি মানুহে তেনেকুৱা। আনে কিবা এটা যদি লয় তেওঁলোকৰ সহ্য নহয়। আচলতে কি নিজে যে কৰিব নোৱাৰে, নিজে যে ল'ব নোৱাৰে, সেইকাৰণে আনে ল'লে আনৰ উন্নতি হোৱাটো আমাৰ অসমীয়া সমাজৰ বহুত মানুহে দেখিব নোৱাৰে। সেইটো একদম এতিয়া নহয়, আগৰ পৰাই চলি আহিছে। ইজনে সিজনক দেখিব নোৱাৰে, ইজনে সিজনৰ উন্নতি হ'লে মানে ক'ত কি কওঁ, ক'ত পালে, চুৰকে আনিলে নেকি, কিবা কৰিলে নেকি, ই টকা ক'ত পালে, ক'ৰবাত ডকাইত কৰিলে নেকি, ক'ৰবাত কিবা বেয়া বস্তু বিকিছে সি, বা নকল সোণ বা নকল টকাৰ লগত জড়িত হৈ আছে নেকি, তেনেকুৱা ধৰণৰ বহুত প্ৰশ্নৰে মানে আনে এখন গাড়ী ল'লে। আচলতে গাড়ীখন এটকা দুটকা বস্তু নহয়, তাত বহুত কেইবা লাখো টকা লয়। সেইবাবে আচলতে মানুহে কথাবোৰ কয়। কিন্তু তেওঁ যে ভাবি নাচায়, সেই যিখিনি মানুহে সেইখিনি কথা কয় তেওঁলোকে এবাৰ ভাবিছেনে সেই মানুহজনে এটকা দুটকাকৈ গোটাই হ'লেও বেংকত পইচাটো ৰাখি হ'লেও তেওঁ যে এখন গাড়ী ল'বলৈ, তেওঁ হেঁপাহৰ এটা বস্তু ল'বলৈ, তেওঁ নিজৰ হাতেৰে নিজৰ কষ্ট কৰা ধনেৰে এটা বস্তু ল'বলৈ তেওঁৰ কিমান হেঁপাহ আছে। মানুহৰ কিমান এটা এটা সপোন থাকে, নহয় জানো বাৰু? সকলো মানুহৰে এটা এটা সপোন থাকে, কিন্তু সেই সপোনসমূহ পূৰাবলৈ কিছুমানে সক্ষম হয় আৰু কিছুমানে সক্ষম নহয়। আচলতে যিখিনিয়ে মদ ভাং বিড়ি চিগাৰেট খাই অযথা টকা পইচা নষ্ট কৰে, সেইসকলৰ জীৱনত কোনোদিন উন্নতি নহয়। আৰু যিসকলে সেইবোৰ নকৰি তেওঁলোকৰ যি টকা পইচা উপাৰ্জন কৰে, সেই তাৰে যদি দুই এটকাকৈ থৈ যায়, তেওঁলোকৰ সপোনবোৰ পূৰাবলৈ তেওঁলোক সক্ষম হয়। এতিয়া চাওক, বেছি দূৰলৈ ক'বলৈ নাযাওঁ, বিকাশ অসমে বীৰ লাচিত সেনাৰ বিকাশ অসমে এখন ইন'ভা গাড়ী ল'লে। সেই গাড়ীখনক লৈ কিমান বিতৰ্ক হৈছে চাওকচোন। এজন বিধায়কেও তাৰমানে তেওঁক কৈছে যে তেওঁ বিকাশ অসমে গাড়ী ল'বলৈ ক'ত পইচা পালে। তেওঁ দেলালি কৰে, দেলালি কৰি মানে পইচা পাতি গোটাই পইচা পাতি তুলি, যিহেতু তেওঁ এটা সংগঠনত আছে, বীৰ লাচিত সেনাত আছে, গতিকে সেই সংগঠনটোত মানে মানুহে তেনেকৈ ভাবে যে সংগঠনৰ ল'ৰাবিলাকে প্ৰায়খিনি ল'ৰাই এনেকৈ ঠগবাজ কৰে, তেনেকৈ গৈ মানে টকা পইচা তুলি তেওঁলোকৰ সংগঠনবোৰ চলায়, আৰু যি পইচা বাচে তেওঁলোকে সেইবোৰ পইচা নিজৰ আত্মসাৎ কৰি তেওঁলোকৰ মানে সপোনবোৰ পূৰাবলৈ চেষ্টা কৰে। তেনেকুৱা নহ'ব পাৰে আৰু তেওঁলোকেও নকৰিব পাৰে। আজি বাবাটৰিত দেখি আহিছোঁ, বহুত ঠাইত দেখিছোঁ বীৰ লাচিত সেনাৰ বিকাশ অসমহেঁতে তেওঁলোকে যিখিনি কাম কৰি গৈছে, বাবাটৰিত প্ৰচাৰ হৈছে, দুখীয়াক সহায় কৰিছে। কোনোবা বহিৰাগতৰ মানুহে আমাৰ খিলঞ্জীয়া ল'ৰাক দবা পিটন দিছে, গুৰিয়াই ঘুচিয়াই তেওঁলোকক বহুত অত্যাচাৰ কৰিছে। তেনেকুৱাখিনি কামতো তেওঁলোক আগবাঢ়ি গৈ তেওঁলোকক সহায় হাত বঢ়াইছে, তেওঁলোকক ন্যায় দিছে। কোনোবা বেমাৰী এজাৰী মানুহ তেওঁলোকৰ ওচৰলৈ গৈছে, তেওঁ বিকাশ অসমহেঁতৰ ওচৰলৈ গৈছে, তেওঁলোকে সেই ভাইটিহঁতে সহায় কৰিছে, মেডিকেল নিছে, মেডিকেল নিব নোৱাৰিলেও তেওঁলোকক দুই পইচা দি সহায় কৰিছে। তেওঁলোকৰ যিমান দূৰ যোগ্য, তেওঁলোকৰ যিমান পইচা পাতি থাকে সিমানখিনি সহায় কৰিব পাৰিব মানুহক। দল সংগঠন হ'ল বুলিও তেওঁলোকৰতো কোনোবাই টকাটো এনেই নিদিয়ে, তেওঁলোকে দল সংগঠন কৰিছে, তেওঁলোকৰ সেইটো নিজৰ মানে অসমখনৰ বিৰুদ্ধে যদি কোনোবাই বেলেগ জাতি মানুহে মাত মাতে, তেতিয়া তেওঁলোকে উঠি পৰি লাগে আমাৰ অসমখনক বচাবলৈ, আমাৰ খিলঞ্জীয়াসকলক, ককাই ভাই বাই ভনী সকলোকে বচাবলৈ। কিন্তু সেই আচলতে কি হ'ল, মানুহে মানে ভালটো নাচায়, ভালটো কেতিয়াও মানে মানুহৰ সহ্য নহয়। কিবা এটা উন্নতি হোৱা দেখিলেই মানে লাগি যাব পোকৰত খুচি পেলাই, কিন্তু সেইটো কথা নহয়। আমাৰ অসমীয়া মানুহখিনি সেইকাৰণে আচলতে উন্নতি নাই। আমি গালি পাৰিলে কি হ'ব, বহিৰাগতৰ মানুহে অসমত আহি ধন ঘটিছে, কোটিপতি হৈছে, কৰোৰপতি হৈছে, কিন্তু আমাৰ অসমীয়াৰ এজন যুৱক বা এগৰাকী মহিলাই হওক বা মানে কোনোবাই হওক, যদি কিবা এটা উন্নতি কৰিছে, তেওঁৰ পিছত বেজী মাৰিবলৈ লাগি যাব, ক'ত মানে ভুবু ভাবা কৰি গোটেই পৃথিৱীখন ওলাই যাব। গতিকে চাওক, আমি যদি নিজৰ মাজতে খোৱা কামৰা লাগি থাকোঁ, কোনোবাই ইন'ভা লৈছে, কোনোবাই কিবা লৈছে, মাটি সম্পত্তি লৈছে, তেনেহ'লে আমি বহিৰাগত মানুহখিনিক কেনেকৈ আমাৰ অসমখনৰ পৰা আঁতৰাব পাৰিম? নিশ্চয় নোৱাৰিম। গতিকে নিজৰ ককাই ভাই, খিলঞ্জীয়া ককাই ভাইৰ মাজতে যদি খোৱা কামৰা লাগি থাকে, তেনেহ'লে বাহিৰৰ মানুহখিনিয়ে মিয়াসকলে হওক বা অন্যান্য জাতিসকলে হওক অসমীয়া খিলঞ্জীয়াৰ ওপৰত আঙুলি উঠাবলৈ চল পাব। গতিকে নিজৰ ভাই ভাইৰ মাজত কোনে কি লৈছে, নাই লোৱা, গাড়ী লৈছে, মটৰ লৈছে, সেইবোৰ নাচায় সকলোখিনি দল সংগঠনেই হওক বা অন্যান্য আমাৰ যুৱক যুৱতীসকল, মহিলাসকল, পুৰুষসকল যোনেই নহওক, সদায় একতাৰ দোলেৰে
থাকিবলৈ চেষ্টা কৰিব লাগে, নহয়তো আমাৰ সোণৰ অসম হেৰুৱাব লাগিব আৰু আমাৰ একতাৰ জৰীডাল একেবাৰে ছিঙি যাব। সেইবাবে কৈছোঁ, বিকাশ অসমে যিখন গাড়ী লৈছে তেওঁ কষ্টৰ ধন তাত সোমাই আছে। গতিকে তেওঁ এটা সপোন আছিল, এখন গাড়ী লোৱা আশা আছিল। সেইবাবে তেওঁ সেই কষ্টৰ ফলত তেওঁ এখন গাড়ী লৈছে। তাক লৈ তোলপাৰ লগাবলৈ আচলতে একো নাই। কাইলৈ পৰহিলৈ ময়ো ল'ব পাৰোঁ। কথা এটা কৈছোঁ, আমি দুখীয়া, আমি হাজিৰা কৰি খোৱা মানুহ, আমিতো 2 টকা পইচা গোটাইছোঁ কিবা এটা কৰিবলৈ, নহয় জানো বাৰু? অকলতো খাই হজম কৰা নাই, নিশ্চয় 2 টকা এটকা পইচা গোটাইছোঁ আমি কিবা এটা ল'ম, কিবা এটা কৰিম বুলি। গতিকে সকলোৰে এটা সপোন থাকে, সেই সপোনবোৰ পূৰাবলৈ সকলোৱে চেষ্টা কৰে। তাকে লৈ মানে বিতৰ্কৰ মাজলৈ নিনি, গতিকে আমাৰ ভাই সমূহ সকলোবোৰ একগোট হৈ থাকক, মৰমৰ এনাজৰীডাল সদায় ৰাখক অসমত, তাকেই কামনা কৰিছোঁ। আজিলৈ আহিলোঁ, বাই বাই, জয় অসম।